যোগীঘোপাত কলিতা ঐক্যমঞ্চৰ নেতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ। ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ। ছাত্ৰ সংগঠনৰ নেতাৰ কুকৃতিত অতিষ্ঠ এখন বিদ্যালয়ৰ ছাত্ৰী। কলিতা জনগোষ্ঠীয় ছাত্ৰ সংগঠনৰ নেতাই বিদ্যালয়ৰ ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ। যোগীঘোপাৰ দীনবন্ধু উচ্চ বিদ্যালয়ত সংঘটিত হৈছে এই ঘটনা। কলিতা ঐক্যমঞ্চৰ অবিভক্ত গোৱালপাৰা জিলাৰ সাধাৰণ সম্পাদক দেৱজ্যোতি কলিতাই এই ঘটনা সংঘটিত কৰিছে। বিদ্যালয়খনৰ সমীপতে আছে ছাত্ৰ নেতা দেৱজ্যোতি কলিতাৰ এখন দোকান। বিদ্যালয়খনৰ ছাত্ৰী দোকানখনলৈ গলে দেৱজ্যোতি কলিতাই একাংশ ছাত্ৰীক চলাই শাৰীৰিক আৰু যৌন নিৰ্যাতন। দীৰ্ঘদিন ধৰি ছাত্ৰীসকলক চলাই আহিছিল যৌন আতিশয্য। অৱশেষত ছাত্ৰীসকলে এই বিষয়ে অৱগত কৰিলে বিদ্যালয়ৰ শিক্ষয়িত্ৰীক। এই লৈ ছাত্ৰী অভিভাৱকে যোগীঘোপা থানাত দাখিল কৰে এজাহাৰ। সম্প্ৰতি পলাতক অৱস্থাত দেৱজ্যোতি কলিতা। ঘটনাক লৈ স্থানীয় ৰাইজৰ লগতে বিদ্যালয় কৰ্তৃপক্ষই দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনায়। মই ঘটনাটো যোৱাকালিয়ে গম পাওঁ। মানে ঘটনাটো মই পিছত ৰাইজৰ মানুহৰ পৰা গম পালোঁ ঘটনাটো বহুত দিনৰ পৰা ঘটি আছিলে বোলে। মই যোৱাকালি গম পাওঁ ঘটনাটো মই গৰিহণা দিছোঁ। এনেকুৱা যদি মানে ছাত্ৰ সংগঠনৰ নেতাই এনেকুৱা ধৰণৰ কাম কৰে স্কুলৰ ছাত্ৰী, তেতিয়াহ'লে অনুষ্ঠানখন পৰিচালনা কৰাৰ আৰু এই সমাজ ব্যৱস্থাটো বেয়া। এইটো ঘটনা আৰু ভৱিষ্যতে যাতে নহয় তাৰ কাৰণে মই ইতিমধ্যে ৰাইজৰ মানুহৰ লগত আৰু আমাৰ যিহেতু SMDC প্ৰেচিডেণ্ট আছে, কমিটি এখন আছে, আলোচনা কৰিছোঁ। নোহোৱাৰ কাৰণে তেওঁলোকে ৰাইজৰ পৰা ইতিমধ্যে কেজ এখন দিছে। সেইকাৰণে চৰকাৰৰ ওচৰত দাবী জনাইছোঁ যাতে এই ধৰণৰ কালপিতবিলাক যাতে সাৰি নাযায়, তাক যাতে কঠোৰ মানে শাস্তি দিয়ে, তাৰ ব্যৱস্থা লয়। নহ'লে এনেকুৱা ধৰণৰ ঘটনা ঘটিয়ে থাকিব। অভিযোগ দেৱজ্যোতি কলিতা, তেওঁ কলিতা জনগোষ্ঠীৰ সভাপতি নে সম্পাদক বুলি মই শুনিছোঁ। স্কুল কৰ্তৃপক্ষই এতিয়ালৈকে এজাহাৰ দাখিল কৰা নাই। আমি SMDC যিহেতু ব্যক্তিগত তেওঁলোকে মানে অভিভাৱকসকলে এজাহাৰ দাখিল কৰিছে। আমি স্কুল কৰ্তৃপক্ষৰ পৰা এতিয়ালৈকে কৰা নাই। এতিয়া আমি SMDC বা ৰাইজৰ লগত সুপৰামৰ্শ লৈ অনাগত দিনত কি কৰিলে ভাল হ'ব এই ব্যৱস্থা আমি ল'ম। এই ক্ষেত্ৰত আমাৰ তেওঁক গৰিহণা দিছোঁ, তেওঁৰ যিখিনি কাম কৰি আছে। কাৰণ তেওঁ এগৰাকী প্ৰাপ্তবয়স্ক হয় আৰু তেওঁ অলৰেডি এটা সংগঠনৰ লগত জড়িত হৈ থকা বুলি কোৱা গৈছে। কাৰণ এনেকুৱা এটা সংগঠনৰ লগত জড়িত থকা মানুহৰ পৰা আমি এইখিনি কেতিয়াও আশা কৰা নাছিলোঁ। আমাক আহি তেওঁলোকে কৈছে যে তেওঁলোকৰ যেতিয়া মানে দোকানখনলৈ তেওঁলোকে যায়, তেতিয়া তেওঁলোকক মানে শাৰীৰিকভাৱে মানে বেড টাচ কৰা বুলি তেওঁলোকে কৈছে আৰু কেনেকে কৰে, বিভিন্ন ধৰণৰ বেয়া অশ্লীল ইংগিত দিয়া বুলি তেওঁলোকে আমাৰ আগত কমপ্লেইনটো দিছে। সেই সাপেক্ষে আমি এইখিনি কথা আমাৰ হেড অফ দ্য ইনষ্টিটিউট তেনেকৈ আমি ইনফৰ্ম কৰোৱা হয়, কথাখিনি আলোচনাৰ মাজেৰে মানে অৱগত কৰোৱা হয় বাকী ৰাইজৰ মাজত। ঘটনাটোতো বহুতৰ লগতে হৈছে, কিন্তু কেইজনমানে মানে সাহস কৰিছে এইটো কথাটো কোৱাৰ কাৰণে। দেৱজ্যোতি কলিতা মানে বহুতৰ লগতে তেনেকুৱা ঘটনা হৈ আছে, কিন্তু ছোৱালীবিলাক কিছুমান হয় ইম'চনেলি অলপ উইক হয়, তো এইটো কথা কোৱাৰ মানে সাহসটো ওলাই নাহে সোনকালে। তো কিছুমানে কিন্তু এইটো কথা বহুত বেয়া হৈ আছে ঘটনাটো, কাৰণ ছোৱালীবিলাকৰ কি হয় মেণ্টেলি সেইটো বহুত টৰ্চাৰ হৈ থাকে। কাৰণ স্কুলত পঢ়া শুনা কৰিব আহে, যদি এইবিলাক ঘটনা হৈ থাকে ঘৰত গৈ মূৰত সেইটোৱে এনি টাইম ঘূৰি থাকিব। কেতিয়াবা এনেকুৱা হয় মা দেউতাৰ লগতো এইটো শ্বেয়াৰ কৰিব নোৱাৰে। তো তেওঁলোক মানে সিহঁতে মানে বহুত দিন গৈ আছে এইবোৰ ঘটনা, পিছত মানে যেতিয়া সহ্য কৰিব নোৱাৰা হ'ল, হয়তো তেনেকুৱা হ'ব। তো মানে এতিয়া আমাক জনাইছে। আমি ৰাইজৰ তেওঁলোকৰ গাৰ্জেনবোৰ আহিছিল, তো তেনেকুৱা ধৰণৰ এটা মিটিং হৈছে। তো গাৰ্জেনসকলে গৈ মানে এইবোৰ কেছ ফাইল কৰিছে নেকি। তো এনেকুৱা আইন ব্যৱস্থাৰ ওপৰত আমি এৰি দিছোঁ। এতিয়া সেইটো কেনেকৈ কৰে ব্যৱস্থাটো, তেওঁক মানে শাস্তি দিয়াটো দৰকাৰ মানে, কাৰণ এওঁলোক মানে এডলেচেণ্ট হয়। তো এই বয়সত আপোনাৰ ইম'চনছবোৰ বেছি কি হৈ থাকে, তো সেইটো কাৰণে বেয়া কিবা ঘটনাও হৈ যাব পাৰে। মোৰ নাম বিজয় কুমাৰ ৰায়, মই স্কুলৰ প্ৰেচিডেণ্ট হয়। ঘটনাটো সম্পৰ্কে মোক টিচাৰবিলাকে মোৰ ঘৰতে গৈছিল, এই ধৰণৰ অলপ বহুত দিনৰ পৰা কিবা অলপ মানে ছোৱালীবিলাকে দেৱজ্যোতিৰ দোকান গ'লে, সেইখন দোকান স্কুলৰ সন্মুখতে, তেওঁৰ দোকানত গ'লে মানে কেতিয়াবা মানে বেয়া ইংগিত দিয়ে, দি টাচ মানে কেতিয়াবা টাচ কৰে হাতত, এই ধৰণেহে কৈছে। তেওঁলোকে যেতিয়া মোক কথাখিনি জনাল, তেতিয়া মই আৰু নিজেতো এটা মন্তব্য দিব নোৱাৰোঁ। তেনেকৈ গাৰ্জেনখিনি তেওঁলোকে মাতিব দিলোঁ, লগতে
আমাৰ যিখিনি গাৰ্জেন আছে তেওঁলোককো বহক, তেওঁলোকে বহি আলোচনা কৰি কি হয় সেই ধৰণৰ এটা মন্তব্য দিলে। সেই পিছত কালি আমি বহিছিলোঁ, বহি অৱশেষত দুই এষাৰ কথা যেনিবা আমি যিবিলাক কথা সুধিব নোৱাৰোঁ মতা মানুহ হিচাপে, আমাৰ বাইদেউহঁতক অলপ শুভেচ্ছা কৰিব দিলোঁ। তেওঁলোকৰ আগত আমি নাজানো মোটামুটিভাৱে দীপজ্যোতি কলিতাই অলপ যে তেওঁলোকক আতিথ্য বা সমান হিচাপ কিছুমান কাৰ্যকলাপ কৰে সেই কথা তেওঁলোকৰ মানে শিক্ষাৰ্থীসকলৰ পৰা বুজাব।